হয় আজি আমাৰ সাক্ষী 5জন মাতা হৈছিলে তাৰে ভিতৰত আজি জাজে মানে 3জনৰহে ল'ব পাৰিলে সময়ৰ নাটনিৰ কাৰণে বাকি 2জনক ল'ব নোৱাৰিলে তো আজি যিখিনি সাক্ষী হ'ল সেই সাক্ষীখিনি হৈছে লিডিং টু ডিস্কভাৰী অফ দ্য ইনচিডেন্টস তো গতিকে এই সাক্ষীখিনিৰ যিখিনি তেওঁলোকে আজি ষ্টেটমেণ্ট দিলে সঁচাকৈ আমি দেখিছোঁ যে এই আসামী কেইজনৰ মানে যিকেইজনৰ নাম লৈছে তেওঁলোকে সেইকেইজন দোষী সাব্যস্ত হ'ব বুলি আমাৰ এটা ধাৰণা হৈছে আৰু এতিয়াও এই লিডিং টু ডিস্কভাৰী আৰু কেইজনমান আছে বাকী তেওঁলোক নেক্সট ডেটত পৰিছে তেওঁলোকৰ আৰু সাক্ষী হ'ব কিন্তু আমাৰ যিখিনি আগতে ক্ষতি হ'ল এই ক্ষতিখিনি কাৰণে আমাৰ মানে বিভিন্ন ক্ষেত্ৰত আমি অলপ হতাশ হৈছিলোঁ আৰু এতিয়া অলপ আশা দেখিছোঁ কিজানি আমাৰ বাকীখিনি যিখিনি সাক্ষী আছে তাতে লিডিং টু ডিস্কভাৰীখিনি অলপ মানে গুৰুত্বপূৰ্ণ আৰু এইখিনি সাক্ষীৰ দ্বাৰা আমি আশা ৰাখিছোঁ আসামীবিলাকক দোষী সাব্যস্ত কৰি আমি ন্যায় পাম আজি 3জন সাক্ষীয়ে ঘটনা হুবহু বৰ্ণনা দিছে ভাষ্য পৰিৱৰ্তন কৰিছে নাই ভাষ্য পৰিৱৰ্তন কৰা নাই আজি সঁচা কথা কৈছে আৰু তেওঁলোকৰ সাক্ষ্যদানত আমি নিজে দেখিছোঁ আৰু আমি আশ্বস্ত হৈছোঁ তেওঁলোকৰ সাক্ষী আজিৰ সাক্ষ্যদানত আমি প্ৰায় 4জন মানৰ আমি হেৰি পাইছোঁ তেওঁলোকৰ যিবিলাক এই অস্ত্ৰ বা বস্তু যিবিলাক লাঠি বা এইবিলাক বস্তু তেওঁলোকে হেৰি কৰিছিলে ব্যৱহাৰ কৰিছিলে সেই ব্যৱহাৰ কৰা বস্তুবিলাক যে দেখুৱাই দিছে নিজে উলিয়াই দিছে য'ত ৰাখিছিলে তাৰ পৰা উলিয়াই দিছে সেই কথাবিলাক তেওঁলোকে স্পষ্টকৈ কৈছে সাক্ষীবিলাকে স্পষ্টকৈ কৈছে নহয় সাক্ষীবিলাকে এইটো যে তেওঁলোকে উলিয়াই দিছে সেই কথাটো তেওঁলোকে সাক্ষ্যদানত কৈছে